हे राम नाम की मधुर, हरि नाम की मधुर, ओ मधुमय हरि नाम मन प्राण करे जोर, मन प्राण करे जोर। अर्थात কি কৈছে राम नाम किमान सुंदर मन प्राण जोर पेलाई দিব পাৰে। কাক जोर পেলাব পাৰে? যে নেকি নামৰ প্ৰতি বিশ্বাস আছে, যে নাম ধন কামাই কৰাৰ ইচ্ছা কৰে, তেওঁকে নামে जोर পেলাব পাৰে। মন হিয়া মন হাত পেলাব পাৰে। যাৰ নামৰ প্ৰতি কোনো ৰাপে নাই, এনে কাটি নহক আহিব লাগে আহিছো, এনে অনুষ্ঠানখন পাতিব লাগে পাতিছো, এনেকুৱা হলে কিন্তু নহয়। আমাৰ বহুত ঠাই দেখা পাওঁ ভাগৱত ভক্তসকলক মাতে, তেওঁলোকে নিজেই শৰণ নলয়। শৰণ নলোৱা কেইজনমানক বহুৱাই দিব, চৰাই তোলাই ভাগৱত চাব বহিব। মই যোৱাকালিও দেখা পালো, মই খৈৰাবাৰীৰ ওচৰত এটা অনুষ্ঠান কৰিছিলো, মই নামেই কৈছো ডাইৰেক্ট, খৈৰাবাৰীৰ ওচৰত অনুষ্ঠান কৰিছিলো। চৰাই তোলাই বহিছে আৰু কেৱল ওঝাৰ সুৰ দি অৰ্থ আৰু ব্যাখ্যা নাই। যদি অৰ্থ নাই, কেৱল আগুৱাই যাওক আগুৱাই যাওক, কেইজনমানে কয় আগুৱাই যাওক, কি ব্যাখ্যা কৰি আছে ইমান, আগুৱাই যাওক। মইতো কেইজনমানক কলোৱে বোলে আগুৱাই কলৈ যাব, ইমান আগুৱাই ক'ত যায়, আগুৱাব ক'ত লাগে? আমি ইয়াৰ পৰা জ্ঞানখিনিহে আগুৱাব লাগে। তুমি পাঠখিনি আজি দশম স্কন্ধ শেষে কৰি দিলা, তাতে কি লাভ হ'ব তোমাৰ জীৱনত? যদি তুমি নিজে একো বুজি নাপালা কি লাভ হ'ব? সেইকাৰণে ভাগৱত পাঠ ব্যাখ্যা কৰিব অধিকাৰ কাৰ আছে? যিয়ে নেকি শৰণ ভজন লৈছে। ইয়াত কেৱল শৰণৰ কথা ওলাব, ইয়াত কেৱল ভজনৰ কথা ওলাব। যিয়ে নেকি শৰণেই লোৱা নাই, ভজনে লোৱা নাই, তেওঁ আনক কি বুলি কব? শৰণৰ কথা ভজনৰ কথা কি বুলি কব? ভাগৱত পাঠ ব্যাখ্যা কৰা মানুহে কেতিয়াও মাছ মাংস কণী পিয়াজ নেহৰ পাৰিলে খাব নালাগে। ভাগৱত পাঠ ব্যাখ্যা কৰা মানুহে কিয়? যিখন মুখেদি নাখাবলগীয়া বিলাক খাব, নকবলগীয়া কথাবিলাক কথাই কথাই যদি এটা এটা বেয়া শব্দ কৈ থাকে, সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিশাপ দিলেও কামত নাহে। এতিয়া যিসকলে ৰাইজৰ আগত আশীৰ্বাদ দিয়ে, বোলে ঈশ্বৰে প্ৰভু ভগৱন্তই কৃপা কৰক, সমস্তৰে মংগল হওক, আশীৰ্বাদ দিব বহুত ওলাই আহে ডাইৰেক্ট। কিন্তু আশীৰ্বাদ দিবৰ কাৰণে যোগ্যজন কোন হয়? যিয়ে নেকি কোনোদিন মুখেৰে বেয়া কথা নকয়, বেয়া কথা যিমান খং উঠিলেও মুখেৰে নোলায়, যিজন মানুহে যিমান বিপদ আপদ হলেও কি নকৰে? ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ বাদ নিদিয়ে, যিজন মানুহে নামী হয়, যিজন মানুহে মাছ মাংস কণী আদি কৰি বস্তু নাখায়, সেইজন মানুহে আশীৰ্বাদ দিলে কামত আহিব। নহলে এনেই ভাগৱত পঢ়িব লাগে, এনেই পঢ়াই দিলো, এনেই কাৰোবাৰ এজনক আনি পেলাই বহুৱাই দিলো। ইয়াত ভাগৱতত কেৱল শৰণৰ কথা ওলাই আছে, শৰণ। তেওঁ যদি নিজেই শৰণ নলয়, আনক কেনেকে শৰণৰ কথা কব? তেওঁ যদি নিজেই শৰণ হোৱা নাই, আনক কি বুলি শৰণৰ কথা কব? গতিকে সেইকাৰণে ভাগৱতত কি শৰণ? শৰণ মানে কি কথা? শৰীৰক ৰমণ কৰা, ন শব্দে আনন্দ। আমাৰ এইটো হল শৰীৰ ৰমণ কৰিব লাগিব। কিহে ৰমণ কৰিব লাগিব? ৰাম নামে, ন শব্দে আনন্দ। এতিয়া এই ৰাম নাম লৈ আনন্দ পাব লাগিব। যদি আমি আনন্দই নাপাওঁ, তেতিয়াহ'লে শৰণৰ একোৱেই নাথাকে। আমি এতিয়া যে ভাগৱত অনুষ্ঠানত বহি আছো, আমি নিজকে প্ৰশ্ন কৰিব লাগে, মই যে ইমান সময় যে বহি আছো, মই আনন্দ পাইছো নে নাই? এইখিনি সময় বহি দেখি, বা মই ইয়াত বহি এইখিনি সময় সুখ আৰু আনন্দ পাইছো নে নাই? নে মই কিয় আহিলো লাগি আছে? মনত নিজকে প্ৰশ্ন কৰি চাওক। যদি ইয়াত বহি যদি আপোনাৰ আনন্দ লাগিছে, যদি ইয়াত বহি অকণমান শান্তি পাইছে, মৰিলেও সদগতি পাব। আৰু ইয়াত বহি যদি ভাগৱত অনুষ্ঠানত আহিও যদি মানুহে আনন্দ নাপায়, এইখন ভাগৱত অনুষ্ঠানত কথা ওলোৱাৰ পিছতো যদি কোনোবা মানুহে অশান্তি পায়, তেওঁ মৰিলে ক'ৰ পৰা সদগতি পাব? কোনোবাই কি আটাৰ লাৰু বনাই কাউৰক খুৱাই কোনোবাই সদগতি দিয়াব পাৰে? ধুন্দুকাৰী নিচিনা এটা পেটাক মাক গোকৰ্ণৰ নিচিনা এগৰাকী বেদবিদ পুৰুষে মুক্তি দিয়াব পৰা নাই। সমষ্টি ভাগৱতৰ প্ৰথমতে আছে। গতিকে সেইকাৰণে প্ৰভুসকল, আমি ভাগৱত যদি শুনাৰ দৰে শুনো, তেতিয়াহ'লে গতি কৰিব। শুনাৰ দৰে শুনা, যেতিয়া নেকি আমি শুনাৰ দৰে শুনিম, তেতিয়া কি হৈ যাব? আমাৰ মন মগজু এনেই কি হৈ যাব? আমাৰ যিমানবিলাক লেতেৰা লেতেৰা কিবা থাকে, এইবিলাক চব পৰিষ্কাৰ হৈ যাব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰিব কি? যেতিয়া নেকি হৰি নাম, ৰাম নাম, কৃষ্ণ নাম যেতিয়া প্ৰৱেশ কৰিব, দুৰ্বাসনা হৰে সমস্ত, যিমানবিলাক দুৰ্বাসনা আছে সমস্ত বিলাক হৰণ কৰিব। ও জলৰজত কমল যেহে নহৰত কালে, স্বভাৱতে নিৰ্মল
গতিকে কৰ্ণ পথে যদি কোনোবাই কাণৰ পথে যদি কোনোবাই ৰাম নাম কৃষ্ণ নাম যদি প্ৰৱেশ কৰাব পাৰিলে তেতিয়াহ'লে তেওঁৰ কি হ'ব ভিতৰে বাহিৰে পবিত্ৰ হ'ব কি উদাহৰণ দিছে যেনেকুৱাকে জলৰ মলবিলাক চাব পাহাৰৰ পৰা যেতিয়া নেকি পানীবিলাক বৈ আহিব বাৰিষাৰ কালত পানীবিলাক এনেই লেতেৰা হৈ থাকে এতিয়া শৰৎকাল পৰিছে শৰৎকাল পৰাৰ লগে লগে কোনোবাই যেন মানে ফিল্টাৰহে কৰি দিছে এনেকুৱা হৈছে পানীবিলাক ইমান সুন্দৰ পৰিষ্কাৰ হৈ আছে ঠিক কৈছে জলৰ যেতেক মল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয় জলৰ লেতেৰা মলবিলাক যেনেকুৱাকে শৰৎকালত নিজে নিজে পৰিষ্কাৰ হৈ যায় ঠিক তেনেকুৱাকে কোনোবাই যদি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰে তেওঁৰ হৃদয়ত শান্তি পাবই ইয়াক নাপাব নেকি নহ'ব নেকি কোনো কথা নাই মই 100% কনফিডেন্সত কৈ আছো মই নিজে প্ৰেক্টিকেল হৈ আপোনালোকৰ আগত থিয় হৈ কৈ আছো কথাটো পাবই শান্তি পাবই ভাগৱতে সৎগতি দিবই নিদিয়াৰ কোনো কথা নাই কাৰণ কিয় ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভাস্ক ইহাৰয়ো তম ফল হৰি নাম মাত্ৰ ও হৰি নামে হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ বৈকুণ্ঠৰ কল্পতৰু হ'ল ভাগৱত শাস্ত্ৰ এই ভাগৱত শাস্ত্ৰ যদি কোনোবাই শুনাৰ দৰে শুনে তেওঁক জীৱনত ক্ৰিয়া কৰিবই কৰিব কিয় কৰিব ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়া কৰিবই কৰিব শৰৎকালত নিজে নিজে পবিত্ৰ হয় ঠিক তেনেকুৱাকে কোনোবাই যদি ভাগৱত পাঠ ব্যাখ্যা যদি শুনিব পাৰে কৃষ্ণ কথা যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰিব পাৰে তেওঁ হৃদয়ত শান্তি পাবই নিশ্চয় হইবে কোনো পৰলোকে গতি এৰিয়া বিলম্ব লোৱা সন্তৰ সংগতি অদ্যাপি শাস্ত্ৰৰ তত্ত্ব নপখে কানত কলিত পৰম গতি হৰি কীৰ্তনত নিশ্চয় হইবে কোনো পৰলোকে গতি যদি কোনোবাই এই চিন্তামণি জন্মটো যদি সাৰ্থক কৰিব পাৰে তেতিয়াহ'লে তেওঁ কি কৰিব তেওঁ গতি পাবই বুলি কৈছে ইয়াত নোপোৱাৰ কোনো কথা নাই গতি পাব যদি খটাংগ ৰজাই যদি দুই দণ্ড সময়ত গতি পাইছে দুই দণ্ড মানে প্ৰায় ৪৮ মিনিট সময়ত যদি গতি পাইছে আপুনি মই কিয় নাপাম ৰজা পৰীক্ষিতে ভাগৱত কথা শুনিছে ৭ দিন ভাগৱত কথা শুনিছে গতি পাইছে আপুনি মই কিয় নাপাম যদি শুনাৰ দৰে শুনো আৰু আপুনি মই গতি কিয় নাপাওঁ জানেনে গতি নোপোৱাৰ মূল কাৰণটো হ'ল আমি ভাগৱত শুনিব আহি চাহত তামোলত জুতি মাৰি থাকোঁ মইতো কিছুমান ঠাইত গৈ কওঁ কি চাহ খাই পোৱা নাই মইতো স্পষ্ট দেই প্ৰভু মইতো কওঁ তুমি মোক মাতিলেও মাতিবা নামাতিলেও নাই স্পষ্ট কওঁ মই কি তামোল খাই পোৱা নাই আৰু চাহ খাই পোৱা নাই চাহ খাই পোৱা নাই আৰু চাহটো আমি কৰবা হোটেলত গ'লেও চাহ খাওঁ জিভাৰ ইন্দ্ৰিয় ভোগবিলাকত যদি আমি ভাগৱত অনুষ্ঠানত ১.৫-২ ঘণ্টা ৩ ঘণ্টা শুনিম এইখিনি সময়ত যদি আমি যদি মনটো লগাব নোৱাৰো তেতিয়াহ'লে কি হ'ব যি ৰজা পৰীক্ষিতে অকণমান পানীৰ কাৰণে পানী বিচাৰি নাপায় সমীপ মুনি ডিঙিত মৰা সৰ্প আঁৰি দিছিলে সেইজন ৰজা পৰীক্ষিতে ৭ দিন ৭ ৰাতি ভাগৱত কথা শুনিছে এটুপি পানী নোখোৱা হয়নে ৰজা পৰীক্ষিতে পানীৰ কাৰণে সমীপ মুনি ডিঙিত মৰা সৰ্প আঁৰি দিছিলে বোলে মুনিবৰ পানী দিয়ক মই মৃগয়া কৰি আহিছো পিয়াহত আঁতৰ হৈছো মুনিয়ে বোলে ধ্যান কৰি আছে আৰু ধ্যান যেতিয়া কৰি আছে পৰীক্ষিতে ভাবিলে বোলে এওঁ নিচাতে ধ্যান কৰা দেখুৱাইছে কাৰণো আছে ইতিমধ্যে তেওঁ ফোনত মানে কলিত থাকিবৰ কাৰণে স্থান দিছে জৰাসন্ধৰ মুকুটটো যেতিয়া পিন্ধি লৈছে জৰাসন্ধ কোনোদিন মানে স্বীকাৰ নকৰা ৰজা পৰীক্ষিতৰ স্বীকাৰ কৰিবৰ কাৰণে মন গ'ল হৰিণা স্বীকাৰ কৰিবৰ কাৰণে মন গ'ল বৈষ্ণৱ প্ৰজাজন আৰু মুকুটটো পিন্ধাৰ লগে লগে কি হৈ গ'ল তেওঁ কলিয়ে পালে আৰু কলিয়ে মূৰৰ ওপৰত উঠি কি কৰিলে তেওঁক মানে এনেকুৱা দেখুৱাই দিলে যে সেই মুনিজনে মিছাতে ধ্যান কৰি আছে সেইকাৰণে প্ৰভুসকল যি ৰজা পৰীক্ষিতে অকণমান পানী বিচাৰি নাপায় মৰা সাপ পাৰি দি অভিশাপ পাব লগা হ'ল সেইজন ৰজা পৰীক্ষিতে ভাগৱত শুনিলে এটুপি পানী নোখোৱাকৈ ৭ দিন ৭ ৰাতি এজন ৰজা হয় চক্ৰৱৰ্তী ৰজা হৈ থাকে আৰু আমাৰ কিবা অকণমান ধন সম্পত্তি থাকি ভয় লাগে তেওঁ দৰকাৰ হ'লে চশমাযোৰৰ তলেৰে এনেকে চাব দৰকাৰ হ'লে তেওঁ খোজৰ ধৰণে বেলেগ হৈ যাব তথাপি ভাগৱত নুশুনে তেওঁ ল'ৰাটোৱে দিলে চাকৰি পাবহে লাগে
তেওঁৰ হেৰিয়ে বেলেগ হয় কিহৰ ইমান অহংকাৰ কি অহংকাৰ লৈ তুমি ক'ত যাবা স্পষ্ট তুমি জানি ৰাখা তুমি এই অহংকাৰ লৈ তুমি ক'লৈ লৈ যাবা ভাগৱতে কৈছে স্পষ্ট এইবিলাক কৰি কোনেও কৰিব নোৱাৰে গতিকে সেইকাৰণে জীয়াই থকা দিনকেইটাত যদি কোনোবাই হৰি ভক্তি কৰিব নোৱাৰে যদি কেৱল যদি নিজৰ মই মত্ত তেনেকুৱাকে যদি থাকে তেতিয়াহ'লে কেতিয়াও হৰি ভক্তি নহ'ব গতিকে সেইকাৰণে কৈছে যে দেৱৰ দুৰ্লভিত জন্ম ভাৰতত হৰাই চিন্তামণি যেন জানিবা হাততে দেৱৰ দুৰ্লভ এইটো ভাৰতবৰ্ষ দেৱতাই বাঞ্ছা কৰে এই ভাৰতবৰ্ষত জন্ম পাবৰ কাৰণে এই ভাৰতত জন্ম পাবৰ কাৰণে কোনে বাঞ্ছা কৰে দেৱতাসকলে বাঞ্ছা কৰে কিয় বাঞ্ছা কৰে কাৰণ ভাৰতত যদি জন্মগ্ৰহণ কৰে কলি যুগত যদি জন্মগ্ৰহণ কৰে এই অতি কম দিনতে তেওঁ গতি পায় সেইকাৰণে যাগ যজ্ঞ পূজা পাতল এইবিলাক নকৰিলেও কলি লোকে গতি পায় কলি লোকে যিমান যাগ যজ্ঞ কৰিলেও মন্ত্ৰ কি বুলি মাতিব হৰি ওম তাৰপিছত সূৰ্যদেৱক আবাহন গণেশক আহ্বান যিমান আহ্বান কৰে মন্ত্ৰ উচ্চাৰণ কৰিব গণেশৰ মন্ত্ৰৰ প্ৰথম মন্ত্ৰটো উচ্চাৰণ কৰিব হৰি ওম অপবিত্ৰ হওক পবিত্ৰ হোৱা সেই তাৰ পৰা ষ্টাৰ্ট কৰিব আৰু যেতিয়া নেকি সংকল্প পাঠ কৰিব লগা হয় তেতিয়াও সেই কৃষ্ণৰ নাম হৰি নাম লৈহে সংকল্প পাঠ কৰে হৰি নাম অবিহনে কেতিয়াও একো সিদ্ধান্তই নহয় হৰি নামৰ বাহিৰে একোৱেই নহয় সেইকাৰণে মহাপুৰুষ আমাৰ প্ৰাণৰ গুৰুজন আহি আমাক দেখুৱাই দিলে বোলে হে ভাই কলি যুগত প্ৰকৃত ঘি নাই প্ৰকৃত মৌ নাই প্ৰকৃত তিল নাই গতিকে তুমি কি কৰা ৰাম নাম কৃষ্ণ নামেই লোৱা কাৰণ যজ্ঞ কৰিলেও সেই ৰাম নামৰ ধ্বনি কৰি ল'ব লাগিব আৰু এনেকে ইয়াতে থাকিও সেইটো যজ্ঞই হৈ আছে এতিয়া এই যজ্ঞটোক কি বুলি কয় ব্ৰহ্মযজ্ঞ বা নাম যজ্ঞ বুলি কয় এইটো হ'ল ব্ৰহ্মযজ্ঞ আজি যি ভাগৱত যজ্ঞ হৈ আছে অকল যে ঘি ধৰাটোৱে যজ্ঞ এনেকুৱা নহয় মূৰ্তি যে অকল যে কৰবাত চকু কাণ থাকিলে মূৰ্তি হয় এনেকুৱা নহয় এই ভাগৱতো মূৰ্তি এয়া হ'ল বাংময় মূৰ্তি ৮ প্ৰকাৰ মানৰ মূৰ্তি আছে চিন্ময় বাংময় এনেকুৱাকে শিলৰ মূৰ্তি এনেকুৱাকে বিভিন্ন প্ৰকাৰৰ মূৰ্তিবিলাক আছে এই ভাগৱতো হ'ল বাংময় মূৰ্তি বাংময় মানে বাক্যময় বাক্যই হ'ল শব্দ শব্দই ব্ৰহ্মই ভাগৱত এইকাৰণে এই ভাগৱতৰ ওচৰত আহিলে কি বুলি কয় সাৱধান বুলি কয় সাৱধানে শুনা শুনা সাৱধান শুনা সাৱধান বোলে সাৱধান ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা কোনোবাই জানি হওক নাজানি হওক যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লাৰি দিয়ে কি কৰিব পুৰিব যদি নালাৰিবলগীয়া ঠাইত যদি কোনোবাই লাৰি দিয়ে ঠিক তেনেকুৱা ভাগৱত যদি অসাৱধান হৈ শুনে যদি সাৱধানতা অৱলম্বন নকৰে তেতিয়াহ'লে এই কি কৰিব এই সাৱধান নহ'লে এইবিলাকে পুৰিব গতিকে সেইকাৰণে ভাগৱত আমি সদায় সাৱধান হৈ শুনিব লাগে কলি যুগত জন্মগ্ৰহণ কৰি নৰতনু পাই আৰু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি ৩টা ধন্য অধিকাৰী হৈ আছে আৰু এটা ধন্য অধিকাৰী হ'ব লাগে কি কৰি শৰণ লৈ শৰণ আপুনি এতিয়া শৰণ দিয়া বিগতকে বহুত ওলাইছে এতিয়া শৰণ দিয়া মই এইখিনিতে কওঁ যিমান দূৰলৈ শুনি আছে একচামানৰ কলকি অৱতাৰ উলিয়াই দিলে এতিয়া বাগান এৰিয়াত ওলাই আছে মই ক'ত কৈছো বুজি ল'ব আৰু বুজি নাপালে মই শেষত কম ইয়াত কলকি অৱতাৰৰ বিভিন্ন ঠাই আছে কলকি অৱতাৰ বোলে কলিৰ বয়স 4,32,000 বছৰ এতিয়াতো কলকি অৱতাৰ হৈ দাদা খুৰা পেহী বহুত ওলাই আছে এইবিলাক গতিকে সেইকাৰণে নকল কলকি অৱতাৰৰ পৰা সাৱধান কলকি অৱতাৰ কেতিয়া হ'ব 4,32,000 পিছত যেতিয়া নেকি মানুহৰ মাজত কোনো অহা যোৱাৰ ব্যৱস্থা নাথাকিব মানুহৰ মাজত বিভেদ হৈ যাব শস্য তুলিব মৎস্য তুলিব জ্ঞানৰ খুঁটি শস্য এতিয়া যিমানবিলাক শস্য পাই আছো আৰু নোহোৱা হ'ব মাছ যিমানবিলাক পাই আছে আৰু মাছ নোহোৱা হ'ব জ্ঞানৰ খুঁটি এতিয়া যিমানবিলাক আছে জ্ঞানী মানুহ আৰু নোহোৱা হ'ব অজ্ঞানী হৈ যাব চব কোনেও কাকো দেখিব নোৱাৰা এটা ব্যৱস্থা হ'ব খেতি কৰিলেও একো নগজা হ'ব সেনেকুৱা এটা দিনতহে কি কৰিব কলকি অৱতাৰ আহিব ভাগৱতৰ 12 স্কন্ধত এই সিদ্ধান্ত আছে আৰম্ভণিতে দিছে কিন্তু এতিয়া এক্সামে বিশেষকৈ মই তেওঁলোকৰ নাম নকওঁ কেইটামান এক্সামে কলকি অৱতাৰ বুলি কেৱল প্ৰচাৰ কৰিছে আৰু কলকি অৱতাৰ বুলি কেৱল তেওঁলোকে তেনেকুৱাকে শৰণ দীক্ষা আদি দি কৰিছে গতিকে সেইকাৰণে কলকি অৱতাৰ হোৱাৰ সময় হোৱা নাই এই ভগৱান কৃষ্ণ থকাৰ সময়তো এজন নকল ভগৱান আছিলে পৌণ্ডৱ বুলি এই নকল ভগৱানক কি কৰিছিল জানে ভগৱান কৃষ্ণ আসল ভগৱান বাসুদেৱে কি কৰিছিলে আসল ভগৱান
যিজন নেকি আসল বাসুদেৱ তেওঁ কি কৰিছে চক্ৰ ধৰি তেওঁ সেইজন নকল যিজন আছিল নকল যিজন পণ্ডক ভগৱান বুলি কৈছিল তেওঁ কি গল কাটি দিছে গতিকে সেই কাৰণে যত আসল থাকিব তত নকলো থাকিব গতিকে সেই কাৰণে মই ইয়াত মাজতে কৈছো এই কথাটো নকলৰ পৰা সাৱধান এই নকল বিলাকৰ পৰা সাৱধান কাল নেমি নিচিনা কিছুমানে ধৰি থাকে কাল নেমি কোন জানে নহয় হনুমানে যেতিয়া নেকি মানে এই লক্ষ্মণ যেতিয়া নেকি এনেকে মানে হৰ পৰি গল তেওঁ যেতিয়া নেকি শক্তিশালত পৰি গল সেই লক্ষ্মণক পুনৰ জীৱিত কৰাৰ কাৰণে সঞ্জীৱনী মানে ঔষধ আনিবৰ কাৰণে গৈ আছে যাই থাকোতে এজন কাল নেমি নামৰ এজন অসুৰে কি কৰিলে এজন গুৰুৰ ৰূপ ধাৰণ কৰিছে গুৰুৰ ৰূপ ধাৰণ কৰি কি কৰিছে বোলে জয় ৰাম সিয়া ৰাম জয় ৰাম এনেকুৱাকে এই গুৰু ৰূপ ধাৰণ কৰি জয় ৰাম সিয়া ৰাম এনেকুৱাকে এই ৰাম নাম গাই আছে হনুমানে ওপৰৰ পৰা ভাবে বোলে আৰে এইজন কোন হয় যি নেকি মোৰ প্ৰভু ৰামৰ নাম গাই আছে মোৰ প্ৰভু ৰামৰ নাম গাই আছে এইজন কোন হয় বুলি হনুমানে অলপ লৈ চালে দেখা পালে কোনোবা এজন ভক্ত ওচৰত আহিলে আহি তেওঁ কলে বোলে হেৰি এইটোৱে বাচ্চা আছিলে তেওঁ ওচৰত অহাটো অহাৰ লগে লগে কলে বোলে তুমি এতিয়া গা ধুই আহা গা ধোৱাৰ পিছত মই তোমাক খাবলৈ দিম আৰু তুমি তোমাক মই মানে দীক্ষা দিম তেতিয়া হনুমানে কলে বোলে মোৰ এতিয়া সময় নহব মই প্ৰভুৰ আজ্ঞাত আহি আছো মোৰতো এতিয়া সময় নহব বোলে নাই 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 তুমি এইটো ভুল নকৰিবা মই তোমাক একদম সোনকালে পোৱা ৰাস্তাটো দেখুৱাই দিম মই জানো এইটো সোনকালে কোনখিনিত পায় ঔষধখিনি এই কালনেমী কথা হল যাতে ৰাতি পোহৰ হলে লক্ষ্মণ আৰু নাবাচে কিন্তু হনুমানক এনেকুৱাকে পাকে পকাই ৰাখিলে হনুমানক মানে ভক্ত এজনে কৈছে যেতিয়া সাধাৰণভাৱে তেওঁ কথাটো মানি লৈ গা ধুবৰ কাৰণে গল গা ধুব যাওঁতে এটা প্ৰকাণ্ড ঘৰিয়ালে হনুমানক ধৰি লৈ টানি লৈ যাব খোজে হনুমানে ধৰি লৈ এনেকুৱা এটা আচাৰ দিছে লগে লগে এই ঘৰিয়ালটো মৰি লগে লগে ঘৰিয়ালৰ পৰা এজন দেৱতা প্ৰকট হল আৰু সেই দেৱতাজনে তেতিয়া হনুমানক কলে বোলে প্ৰভু মই যেতিয়া অভিযুক্ত হব লগা হৈছিলে তাৰমানে সেই ঘৰিয়ালটো কি কৰিছিলে এই আগৰ জন্মত কোনোবা এজন ঋষিক তেনেকুৱাকে এই ঘৰিয়ালৰ নিচিনাকে ভয় দেখুৱাই আছিলে এই যাৰ ঘৰিয়ালে হৈ থাক বুলি অভিশাপ পালে আৰু মই কেনেবাকে অভিশাপ পাব লগা হৈছিলে আৰু মই তেতিয়া নিবেদন কৰিছিলে মই কেতিয়া মুক্তি পাম তেতিয়া কৈছিল যেতিয়া হনুমানে আহি গা ধুব হনুমানে যেদিনা তোক মাৰিব সেইদিনাই তই মুক্তি পাবি আৰু প্ৰভু আজি তুমি মোক মাৰি মোক মুক্তি দিলা মই এতিয়া স্বৰ্গত যাব পাৰো কিন্তু প্ৰভু যোৱাৰ আগত মই এটা কথা কৈ থৈ যাওঁ যিজনে আপোনাক এই শৰণ দীক্ষা দিম বুলি কৈছে এইজন আচল গুৰু নহয় এইজন নকল গুৰু কালনেমী এইজন সেইকাৰণে কালনেমী কথাটো আনিছো এইজন কালনেমী হয় এইজন নকল গুৰু হয় নেকি এই বুলি হনুমানে তেওঁক বিদায় দি আহি এতিয়া মানে কি কৰিছে আহিল তেতিয়াতো আচৰিত হৈছে আৰে যিটো ঠাইত মই গা ধুবৰ কাৰণে পঠাই দিছিলো সেইটো ঠাইতো তেওঁ মৰি যাব লগা আছিলে কেনেকৈ বাচি আহিলে এটা কালনেমীটো আচৰিত হৈছে বোলে বাচি আহিল ঠিক আছে বাচিছে এইবাৰ মই দিম তাক এই বুলি চিন্তা কৰি কি কৰিছে আহা মই তোমাক দীক্ষা দিম আহা মোৰ ওচৰত এই বুলি কৈছে হনুমানে কৈছে বোলে ৰবা দীক্ষা দিয়াৰ আগত মই আপোনাৰ গুৰু দক্ষিণাটো দি লম বোলে নহয় আগতে আমি দীক্ষা দিওঁ তাৰপিছত হে গুৰু দক্ষিণা লাগে এই নহয় আমাৰ নিয়মটো সেইটো নহয় আমাৰ নিয়মটো হল গুৰু দক্ষিণাটো আগত দিয়া এই বুলি দুষ্ট কালনেমী এই বুলি ভৰিখনত ধৰি লৈ এনেকুৱাকে এটা আচাৰ দিছে কালনেমীও তেতিয়া কি কৰিলে সেই নিজৰ ৰূপ ধৰিলে মানে যি নেকি জয় ৰাম সিয়া ৰাম কৰি গুৰু ৰূপ ধৰি আছিলে এই নকল গুৰুৰ পৰা কি হৈ গল আচল ওপৰলৈ আহি গল আৰু এনেকুৱাকৈ এটা আফল মাৰি দিলে ঢুকাই থাকিলে মৰি থাকিল আৰু তেতিয়া হনুমানে কলে যা তই ৰাম নাম লৈ মৰিলি তই আৰু পিছৰ জন্মত তই পাৰি কৰি তনু লাভ কৰিবি যা সেইকাৰণে কংস জন্ম হৈছিল এই কংস আগতে আছিল কালনেমী বুজি পালে নহয় এই কংসই আছিল আগতে কালনেমী সেইকাৰণে পিছৰ জন্মত ভগৱন্ত পুৰুষে তেওঁক ধৰি লৈ কি কৰিলে এই কংসক মানে মাৰিলে গতিকে সেইকাৰণে প্ৰভুসকল এইবিলাক বহুত কথা সেইকাৰণে যে আমি নকল যিবিলাক নেকি বস্তু আছে নকল ব্যৱস্থা সেইবিলাকৰ পৰা দূৰত থাকিব লাগে আসল বুলি এটাই জানিব মই স্বীকৃতিটো দি থৈ গৈছো ভাগৱতৰ মাধ্যমেৰে যি গুৰে শংকৰ মাধৱক দেখুৱাই দিয়ে
যি গুৰুৱে ঘৰত গুৰু এখন প্ৰতিষ্ঠা কৰাৰ কাৰণে দেখুৱাই দিয়ে, যি গুৰুৱে ৰাম কৃষ্ণ বুলিবৰ কাৰণে কয়, যি গুৰুৱে সমস্ত জীৱৰ ভিতৰত আত্মা ৰাম দেখিবৰ কাৰণে কয়, এই গুৰুৰ ওচৰতে শৰণাপন্ন হ'ব। কি পন্থাত লৈছে এইটো ডাঙৰ কথা নহয়। আপোনাৰ যাকে ভাল লাগে তাতেই ল'ব, খালি গোড়ামী নকৰিব, কাকো গোড়ামী কৰিব নালাগে, কোনো ধৰ্ম ব্যৱস্থাক বেয়া বুলি ক'ব নালাগে বা কাকো নিন্দাও কৰিব নালাগে। কিন্তু কথা হ'ল আমি য'ত শৰণ ল'ম তাৰ শংকৰ মাধৱ অবিহনে কেতিয়াও শৰণ ব্যৱস্থা সঠিক নিৰূপণ নহয়। গতিকে প্ৰভুসকল এতিয়া কৈছে, দেৱৰ দুৰ্লভিত জন্ম ভাৰতৰ হৰাই চিন্তামণি যেন জানিবা হাতত। গতিকে আমাৰ চিন্তামণি, এই চিন্তামণি জন্ম যাতে আমি হাততে হেৰাই নপঠাও, হাতত পাই যাতে বাটত হেৰুৱাব লগা নহয়, যাতে আমি গোটেই গৰুৱা জাৰখন প্ৰশাসন কৰি ফুৰিব লগা নহয়। এই কি কৰিলো ভকতি নকৰি, অন্তে কপাইলে কহি ৰক্ষা কৰা হৰি। ও বেলি গল গধূলি হল, হৰিনাম লবলৈ সময় নহল। এইবুলি যাতে খোলতাল লৈ শোভাযাত্ৰা কৰি ফুৰিব লগা নহয়। সময় থাকোতে ৰাম নাম লোৱা, সময় থাকোতে কৃষ্ণ নাম লোৱা। তুমি যুৱক অৱস্থাত থাকোতে, তুমি যুৱতী অৱস্থাত থাকোতে ৰাম নাম কৃষ্ণ নাম লোৱা। যেনেদৰে আজি ইয়াতে ফুল দিছে, এই ফুলবিলাক কি আছে? ফুলবিলাক তেজাল হৈ থকাৰ কাৰণে এই ফুলবিলাক দিছে। কোনোবা শুকাই যোৱা ফুলবিলাক আনি ইয়াতে দিব নেকি? নিদিয়ে। ঠিক তেনেকুৱাকে আমি তেজাল অৱস্থাত থাকোতে আমি হৰিৰ ওচৰত শৰণাপন্ন হ'ব লাগে। বোলে মোৰ এদিন দাঁতবিলাক সৰক দে, যেতিয়া মই দাঁতবিলাক সলুক ধলো হ'ব, একো খাব নোৱাৰিম, সেইদিনাহে মই শৰণ ল'ম। এইবিলাক আশা বাদ দিয়ক, এইবিলাক আশা বাদ দিয়ক। বোলে মই যিদিনা নেকি মানে কি কৰিম, চকুৰে 2 মাইল মান আপোনাৰ দেখা পোৱা চকুকেইটা যিদিনা মই কোন মোৰ বাপা বুলি সুধিব লগা হ'ব, সেইদিনাহে মই শৰণ ল'ম, এই আশা বাদ দিয়ক। কোনে জানে হাতে বাটে কৈতে মিলয় মৰণ। এই কেঁচাই ভৰি যাব, পকাই থাকি যাব, এনো আমানবী জনমহে। কোনে ধৰি ৰাখিব পাৰিব মনায়, এনো আমানবী জনমহে। পকাই থাকি যাব, কেঁচাই ভৰি যাব, এনো আমানবী জনমহে। কেতিয়াবা গছৰ পকা পাতটো থাকি যায়, কেতিয়াবা গছৰ কেঁচা পাতটো সৰি যায়। তাৰমানে উদাহৰণটো কি কৈছে, কেতিয়াবা ডেকা শ্ৰেণীৰ অৱস্থাতে কিমান মানুহ আমাৰ পৰা নোহোৱা হৈ গৈ আছে, আমাৰ মাজৰ পৰা এজন নোহোৱা হৈ গৈ আছে। তথাপি আমাৰ চেতনা নাই, তথাপি আমাৰ পথ নাই বুলি কৈছে। আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে। ডেকা শ্ৰেণী বোলে ভাবিছে মই বুঢ়া হম। আৰে তুমি যদি বুঢ়া হ'ব নোৱাৰা, তাৰ ৰিস্ক কোনে ল'ব? যদি তুমি বুঢ়া নহওঁতেই মৰিব লগা হয়, তেতিয়াহ'লে তুমি যদি শৰণ নলওঁতেই মৰিব লগা হয়, তেতিয়াহ'লে ৰিস্কটো কোনে ল'ব? তোমাৰ ল'ৰাটো সাঁতোৰবিদ কৰিছা, দৌৰবিদ কৰিছা, গিটাৰ বজাব শিকিছা, হাৰমনিয়াম বজাব শিকাইছা, ডেন্সত দিছা, চব শিকাইছা। আৰে তুমি শৰণটোতো দিয়া, তুমি নিজে শৰণ লৈ ৰাম নাম কৃষ্ণ নামটো এইটো নামহে উচ্চাৰণ কৰিব লাগে। যদি হৰিৰ ওচৰত শৰণাপন্ন কৰি দিয়ে, দেখিব যে তেওঁ বিপদ বিঘিনি যথেষ্টৰ পৰা দূৰত থাকিব পাৰিব, অখাদ্যবিলাক নাখাব। আপুনি নিজৰ ল'ৰা ছোৱালীক নিশ্চিন্ত মানে বাহিৰলৈ পঠাই দিব পাৰিব। আপুনি নিজে গৰ্ব কৰি থাকিব পাৰে, মোৰ ল'ৰা বাহিৰত থাকিলেও সি একো বেয়া বস্তু নাখায়, এইবুলি ডাঠি ক'ব পাৰিব। আজি কেইজনে ডাঠি ক'ব পাৰিব এনেকে, মোৰ ল'ৰা বাহিৰত আছে, একো এটা বেয়া বস্তু খোৱা নাই, নাখায়, এইবুলি ডাঠি কেইজনে ক'ব পাৰিব? হয়তো কোনোবা কেইজন মানে নিমিত্ত কেইজন মানুহে আজি সমাজত ক'ব পাৰে, বহুতে এইটো ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? তুমি আধ্যাত্মিকভাৱে পুষ্ট কৰাই দিয়া নাই। তুমি দেহত আপেল আঙুৰ খুৱাইহে তুমি দেহাটো পুষ্টি আনি দিলা, কিন্তু আধ্যাত্মিক পুষ্টিটো ক'ত পাব? গুৰুৰ ওচৰত আহিব লাগিব, তেতিয়াহে আধ্যাত্মিকভাৱে পুষ্ট হ'ব। আধ্যাত্মিকভাৱে পুষ্ট নোহোৱা মানুহে কেতিয়াও তেওঁৰ জীৱনত সুস্থ হ'ব নোৱাৰে, সুস্থ জীৱন যাপন তেওঁ কেতিয়াও কৰিব নোৱাৰে, সুস্থ সিদ্ধান্ত তেওঁ কেতিয়াও ল'ব নোৱাৰে। তেওঁৰ সিদ্ধান্তবিলাক সমস্ত অশুদ্ধ হ'ব। যদি কৃষ্ণ নাম ৰাম নাম যদি ৰামত শৰণাপন্ন হৈ যদি তেওঁ চলিব পাৰে, বিভিন্ন ধৰণৰ বিপদ বিঘিনিৰ পৰা তেওঁ হাত সাৰিব পাৰিব। গতিকে সেইকাৰণে প্ৰভুসকল, আজি আমি উদীয়মান হৈ আছো, কালিলে ভক্তি কৰিম, এইবিলাক আশা একদম বাদ দিয়ক। সময় থাকোতে হৰি ভজনা কৰক। আৰু যিসকলে ভজনা নকৰো বুলি ভাবি আছে, মই তেওঁলোককো কৈছো, আপুনি শৰণ আজি নলয় কালি ল'ব লাগিব, কালি নলয় পৰহি ল'ব লাগিব, পৰহি নলয় এই জনমৰ মৰাৰ আগে আগে হ'লেও ল'ব লাগিব, মৰাৰ আগে আগে নললে কোটি কোটি জনম পিছত হ'লেও ল'ব লাগিব। পুনৰূপী জনমম পুনৰূপী মৰণম, পুনৰূপী জননী যঠৰে শয়নম, পুনৰবাৰ জনম মৰণৰ পাক চক্ৰত পৰি পৰি হ'লেও ল'ব লাগিব।
কিমান বাৰ কোটি কোটি জন্ম বোলে সাপৰ জন্ম আমি এটা কিমান বিলাক জন্ম এনেকুৱা পাৰ কৰি আহিছো সাপৰ জন্ম গছ গছনি জন্ম বোলে সাপৰ জন্ম এবাৰে নহয় কিমান প্ৰকাৰৰ সাপ আছে ইমান প্ৰকাৰৰ সাপ হ'ব লাগিব যদি যোৱা যায় মাছ বোলে মাছ কিমান কোটি কোটি মাছ আছে কিমান প্ৰকাৰৰ মাছ আছে কিমান কোটি হ'ব লাগিব এনেকুৱাকে 84 লক্ষ জুনি ভ্ৰমণ কৰিহে মনুষ্য জন্ম পায় এতিয়া যে আমি যে মানুহৰ শৰীৰটো পাইছো সেইকাৰণে ভাগৱতে বাৰ বাৰ কয় হয় হেলা নকৰিবা ও নামক নকৰিবা হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা ও ভাই নামক নকৰিবা হেলা হয়নে নামক হেলা সেইকাৰণে নকৰিবা সংকটৰ বেলা কিহে তাৰিব কেৱল নামেহে তাৰিব নামৰ বাহিৰে বেলেগে আৰু নাপায় গতিকে পূৰ্বকল দেৰিও হৈছে আমাৰ বাজনা দিম আৰু অকণমান আছে মোৰ যেটো মাতটো হে ৰাম ঐদ্যপি হাস্কৰ তত্ত্ব নপখে কানত কলিত পৰমগতি হৰি কি ঐদ্যপি শাস্ত্ৰৰ তত্ত্ব নপখে কাণত তথাপিও কিছুমান মানুহৰ এই কাণৰ বিন্ধাত শাস্ত্ৰৰ কথা নোসোমায় কাৰ কথা শুনাব মাইক নালাগে যদি কোনোবা গুৱাৰীৰ কলংকিত কথাবিলাক যদি কোনোবাই আলোচনা কৰে পাঠৰ মাজত আহি কোনোবা ডেকা ল'ৰাৰ কলংকিত কথাবিলাক যদি কোনোবাই আলোচনা কৰে মানুহে শুনি খুব ভাল পায় আৰে বা বা কি সুন্দৰ মই জনাই নাছিলো এই বাই মোকো অলপ নোকোৱা কিয়া এই বুলি ক'ব আৰু অলপ কোৱাচোন মই আৰু অলপ জানিব পাৰো নেকি মই ইমান দিনে গমে পোৱা নাই কিমান মোৰ দুৰ্ভাগ্য বুলি ক'ব যেতিয়া নেকি টাউন কমিটি বিলাকে এই বাটপথ বিলাক যেতিয়া নেকি পৰিষ্কাৰ কৰি ফুৰে কোনোবাই কয় নেকি বোলে নলা নৰ্দমা যিমান বিলাক লেতেৰা আছে আমাৰ ঘৰৰ চোতালতে থৈ যাওক আমাৰ ঘৰৰ পদূলি মূৰতে থৈ যাওক এই বুলি কোনোবাই কয় নেকি নকয় জাবৰ জোথৰ বিলাক পদূলি মূৰত থব নকয় কিন্তু বেলেগৰ লেতেৰা কথাবিলাক সেই লেতেৰা জাবৰ বিলাক নিজৰ হৃদয়ত থৈ কিছুমান মানুহে খুব ভাল পায় যিখন হৃদয়ত আনৰ কেৱল লেতেৰা কথাৰে আবৃত হৈ থাকিব কেৱল আনৰ সমালোচনা দেখিব নিজৰ ল'ৰাটো তেনেকুৱা হ'ব নিজৰ ছোৱালী তেনেকুৱা হ'ব আপুনি যিমানে আনৰ সমালোচনা কৰি থাকিব যিমানে আনৰ বেয়া কথা আলোচনা কৰিব যিমানে আনৰ নিন্দা কৰি থাকিব আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটাই এনেকুৱা হ'ব দেখা কথা ক'ব দেখা কথা কৈছে গতিকে সেইকাৰণে সমালোচনা কৰিব নালাগে আনক মই যদি একো বেয়া নকৰোতে যদি মোৰ বেয়া বুলি যদি কোনোবাই সমালোচনা কৰে তেতিয়াহ'লে একচুৱেলি ভাল পাব লাগে আৰু যিসকলে সমালোচনা কৰিলে কিন্তু তেওঁলোকৰ তাত এইটো দুখে কিন্তু তেওঁলোকৰ তাত পাব মোৰ যদি কৰবাত কিবা দুখ আছিলে এই দুখটো তেওঁ লোৱা হ'ল এও যেনিবা কিবা এটা ভুল কৰিলে এইটোকে যদি আমি উলটাই পালটাই যদি তাকে যদি আলোচনা কৰি থাকো আনৰ কথা সমালোচনা কৰা মানে সেই সমালোচনা বিলাকৰ পৰা তেওঁ পুণ্যশালী কৰি দিয়া হয় আজি মই যদি একো নকৰাই মোৰ সমালোচনা যিমানে বেয়াকে কৰিব ৰাইজে মই সিমানে ওপৰলৈ যাব পাৰিম শাস্ত্ৰ ভাগৱত তাকেই কৈছে সেইকাৰণে মানুহে যিমানে নেকি আমাৰ বদনাম গাব যিমানে বদনাম গাব আপোনাৰ সিমানে সদনাম হ'ব বুজি পাইছে নহয় যিমানে বদনাম গাব আপোনাৰ সিমানে সদনাম হ'ব বদনাম যিসকলে গাই আছে তেওঁলোকে গাই থাকোতে তেওঁলোকৰ ঘৰতো এইবিলাকে বাহা বান্ধিব গতিকে সেইকাৰণে ভকতি ৰাজ্যত চলিব গ'লে যাতে আমি পৰ নিন্দা পৰৰ চৰ্চা এইবিলাকৰ পৰা দূৰত থাকো যদি আমি আনৰ ঘৰৰ কথা সমালোচনা কৰো তেতিয়াহ'লে নহ'ব সেইকাৰণে কৈছে ঐদ্যপি শাস্ত্ৰৰ তত্ত্ব নপখে কাণত তথাপিও কিছুমান লোকক যিমান কলৰ কাণত মানে এইবিলাক কথা নোসোমায় কিন্তু যদি একদম ফাঁচা ফুচাকে যদি কেতিয়াবা কথা কোৱা যায় মনে মনে সেই বাই শুনা নাই নেকি সিহঁতৰ কথাটো কি হৈছে এইবোলে যদি কয় এইটো মানে খুব ৰং দি শুনিব আৰে মইতো শুনাই নাই এই কথাটো হয় নেকি সিহঁতৰ বোৱাৰীটো এনেকুৱাই নেকি সেই কথাটো চব নি পাব একদম গোটেই গাঁওখন ঘূৰাই দিব মাইকেই নালাগে কিন্তু যদি সোধা হয় বোলে ভাগৱত কোনটো ইয়াৰ পৰা চালে যোৱাকালি যে ভাগৱত চাইছিলে যোৱাকালি বোলে পাঠক আহিছিল পাঠকানো কোনটো অধ্যায়ৰ পৰা চালে কি কিনো ক'লে দুটা শ্লোক কোৱাচোন এই বুলি যদি কোৱা যায় তেতিয়াহ'লে কিন্তু তেওঁ নোৱাৰিব হয়নে গতিকে সেইকাৰণে প্ৰভুকল আনৰ সমালোচনা কৰিলে সেইবিলাক দুখে নিজৰ ভিতৰতে বাহ বান্ধিব সেইকাৰণে যিমান পাৰি দূৰত ৰাম হৰিৰ নামত যতন
ধৰ্মৰ নিবাস হেননো মানি হবে এৰিও আলাখ এৰা পৰম বান্ধৱ মাধৱ বৰগো নাম জানি নিৰন্তৰে নৰে মুলাৰা মৰাম ৰাম হৰি ৰাম 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 ৰাম। এতিয়া শেষত কৈছে প্ৰভুসকল হৰি নামতো যত ধৰ্মৰ নিবাস হৰি নামতে সমস্ত ধৰ্মবিলাকে নিবাস কৰে হৰি নাম যত লবতে সমস্ত ধৰ্ম সমস্ত ঈশ্বৰ কৃষ্ণ তাতেই নিবাস কৰে সেইকাৰণে ভাগৱত অনুষ্ঠান হৈ থাকিলে আগেৰে যেনেকে সেনেকে যে আহিব নালাগে এইটো কাৰণত আহিব নালাগে মই আজি আপোনালোকক কৈ থৈ যাওঁ কথাটো ভাগৱত অনুষ্ঠান হলে পাৰিলে ইয়াতে এখন চেলেং পাৰি দিব লাগে নহলে এখন গামোচা হলেও বা তেনেকুৱা ধৰণৰ এখন চাদৰ হলেও যি আছে আৰু মুঠতে এখন পাৰি দিব লাগে বগা কিবা এখন কাপোৰ সেইখন কাপোৰৰ ওপৰত কেইটামান বগা ফুল বা তুলসী পত্ৰই হওক বা কেইটামান চাউল তেনেকুৱাকে লগ কৰি ছটিয়াই থৈ দিব লাগে কিয় তাতে এই ভকত বৈষ্ণৱসকল বহে এই ভকত বৈষ্ণৱসকল তাতে আহে সেইকাৰণে এই ঠাইৰে মন গলে এনেকা আহিব নালাগে মন গলে এনেকে যাব নালাগে আপোনাৰ কিবা দৰকাৰ আছে একদম পিছফালেৰে যাব লাগিব পিছফালেৰে গৈ এইফালে বাট ৰাখি এনেকে আহিব লাগিব আৰু এইফালৰ দৰকাৰ থাকিলে এনেকে আহিব লাগিব আগেৰে কিয় আহিব নালাগে আগত কি থাকে আগত যিমানবিলাক আমাৰ 6জন ভকত বৈষ্ণৱ গোটেইবিলাক হনুমান জামৱন্ত উদ্ধৱ মৈত্ৰেয় সমস্ত ভকতবিলাক তাত বিৰাজমান হৈ থাকে আনকি স্বয়ং ভগৱন্ত পুৰুষ বিৰাজমান হৈ থাকে এবাৰ নাৰদে ভগৱান ঈশ্বৰ সুধিছে ভগৱান বিষ্ণু সুধিছে বলে হে ভগৱান আপুনি ক'ত থাকে ভগৱান কৃষ্ণই কৈছে নাহং দিষ্টামি বৈকুণ্ঠে যোগিনাম হৃদয়ে নাশম মদ্ভক্তম যত্ত গায়ন্তি তত্ত তিষ্ঠামি নারদ হে নারদ মই কোনো যোগী হৃদয়তো নাথাকো মই কোনো বৈকুণ্ঠতো নাথাকো মই ক'ত থাকো য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে মই ততেহে থাকো এতিয়া আজি আপোনাৰ হবে বৰুৱাঝাৰবাসী ৰাইজে ইমান সুন্দৰকৈ আপোনাৰ হবে এই নামঘৰ প্ৰাংগণত ইমান সুন্দৰকৈ আপোনালোকে কৃষ্ণ কথা আয়োজন কৰিছে এই অনুষ্ঠানতে ভগৱন্ত পুৰুষ বিৰাজমান হৈ থাকে গতিকে সেইকাৰণে এই অনুষ্ঠানত যেনেকে সেনেকে বেয়া কথা চিন্তা কৰা বেয়া ভাৱনা কৰা আনৰ অহিত চিন্তা কৰা এইবিলাকৰ পৰা দূৰত থাকিব লাগে উচ্চত আহি উচ্চ আসনত বহা উচ্চ কথা কোৱা বেয়া বেয়া কিবা কিবি কৰি থকা চাহ খাই থকা তামোল খাই থকা চাধা খোৱা মনে মনে কৰিছো বোলে দেখা নাই এইবিলাক একেবাৰে কৰিব নালাগে এইবিলাক নিন্দনীয় দোষণীয় গতিকে সেইকাৰণে প্ৰভুসকল এই শ্লোকটোতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কি বুলি কৈছে নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমি নথাপুৰৈ যোগীৰ হিয়ায়ে ৰিসমুদাই থাকো ভকতৰ কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু নাৰদত বিষ্ণু আচন্ত কৈ নাৰদক বিষ্ণুৱে কৈ আছে বৈকুণ্ঠতো মই নথাপুৰক মই বৈকুণ্ঠতো নাথাকো মই কোনো যোগী হৃদয়তো নাথাকো ক'ত থাকো য'ত আজিৰ দৰে সন্তসকলে য'ত গুণানুকীৰ্তন কৰিব ততেই থাকো এনেকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে হৰি নামত যত ধৰ্মৰ নিবাস সেইকাৰণে কৈছে হৰি নামতে যিমানবিলাক গংগা গয়া কাশী বৃন্দাবন চববিলাক আহে এজন ভকতে পদাৰ্পণ কৰা মানে ভকতজনৰ লগতে গংগা গয়া কাশী বৃন্দাবন সমস্তবিলাক সেই ভকতৰ লগত আহে সেইকাৰণে গুৰুদেৱ নাম ভকত 4 বস্তু এক সেইকাৰণে যিজন গুৰু সেইজনক ঈশ্বৰ বুলি মানিব লাগে যি ঈশ্বৰ হে নাম যেই নাম হে হৰি জানা নিষ্ঠা কৰি আপোন নামৰ সংগ নচৰন্ত হৰি যি যিয়ে নাম লয় যি ভকতে নাম লয় তেওঁৰ লগতে হৰিয়ে বিৰাজমান হৈ থাকে গতিকে সেইকাৰণে য'ত নেকি ভক্তসকল আহে তত গংগা গয়া কাশী বৃন্দাবন সমস্ত আহে সেইকাৰণে ভকতক মান্যতা কৰিব লাগে
ভকতক যদি দেখা ভকতজনকে তুমি যদি কৃষ্ণ নবোলা দেখাজনকে যদি তুমি দুইখন হাত জুৰি ৰাম বোলা নাই দুইখন হাত ওপৰলৈ উঠা নাই তেতিয়াহ'লে আৰু তুমি আৰু কি কৰিবা কিছুমানেতো একদম দুই হাত তুলি বৃন্দাবন চাইলে গ'লেতো একদম দুই হাত তুলি গায় গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল গোবিন্দ বলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হরে পাগল হরি হরি বল নাচিয়ে বাগিয়ে হরে পাগল এটু বাংলা কীর্তন হ্যাঁ গোবিন্দ বলিয়ে দুবাহু তুলিয়ে হে ভগৱান সাৰেণ্ডাৰ তাৰমানে দুই বাহু তোলা মানে সাৰেণ্ডাৰ কাৰ ওচৰত সাৰেণ্ডাৰ ঈশ্বৰৰ ওচৰত সাৰেণ্ডাৰ যেনেকুৱাকে সন্ত্ৰাসবাদীবিলাকক ধৰিব আহিলে কি কৰিব দুইখন হাত ওপৰলৈ তুলি দিব যদি জেপত হাতকেইখন ভৰাই থাকে কি বুলি ক'ব এই নাই এই সাৰেণ্ডাৰ হোৱা নাই কি বা উলিয়াই দিয়ে জেপৰ পৰা এইটো সাৰেণ্ডাৰ নহ'লে কি কয় ফায়াৰিং কৰি দিব গতিকে দুই হাত তুলি ওপৰলৈ দিয়া মানে সাৰেণ্ডাৰ আৰু সেইকাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত সাৰেণ্ডাৰ কৰিব লাগিব এক পাগল হইল ভোলা মহেশ্বৰ শ্মশানে মশানে নাম জপে অবিৰাম এক পাগল হইল ভোলা মহেশ্বৰ শ্মশানে মশানে নাম জপে অবিরাম হরি হরি বল নাচিয়ে বাগিয়ে হরে পাগল তুমি হরি হরি বলা নাচি বাগি পাগল হৈ যোৱা যি নেকি ৰাম নামত ৰমণ হৈ থাকে দেৱানীদেৱ মহাদেৱ শিৱ সেইকাৰণে শিৱৰ আন এটা নাম হ'ল ৰামেশ্বৰম ৰামকে ঈশ্বৰ বুলি মানে দেৱানীদেৱ মহাদেৱ শিৱ সেই শিৱক কি কৈছে এক পাগল হইল ভোলা মহেশ্বৰ তাৰমানে এজন পাগল হ'ল ভোলা মহেশ্বৰ কিহত পাগল তেওঁ নামত পাগল শ্মশানে মশানে নাম জপে অবিৰাম শ্মশানে মশানে কেৱল নামেই জপ কৰি থাকে দেৱানীদেৱ মহাদেৱ শিৱ এই যে গাত যে ভস্ম ঢোলা সানি লৈ কিয় লয় ঈশ্বৰ কৃষ্ণৰ পিছতে ইমান ধুনীয়া দেখাত দেৱানীদেৱ মহাদেৱ শিৱ গাত ভস্ম ঢোলা সানি এইকাৰণে লয় যাতে দেহত অহংকাৰ নহওক আৰু আমাৰ বিলাকে পাৰিলে ফেচ ৱাছ মাৰিব ক'ত কি তেল চেল আছে চেল তেল দি আমি পাৰিমনে আমি নোৱাৰো এনেকৈ সেইকাৰণে দেৱানীদেৱ মহাদেৱ বুলি কয় শিৱ কিন্তু দুৰ্ভাগ্যৰ কথা কি জানে আমাৰ শিৱৰাত্ৰি পূজাত ভাং খাই মদ খাই গোটা খাই তত নাপায় গাত কিহৰ তত নাপোৱা তাত দেৱানীদেৱ মহাদেৱ শিৱ হ'ল ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ আৰু ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱৰ ওচৰত পূজা কেনেকৈ কৰিব লাগে কৰ্পূৰ গৌৰম কৰোণাৱতাৰম সংসার সারম ভুজগেন্দ্রহারম সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবানী সহিতম নমামি কি বৰ ধুনীয়া স্তোত্ৰ আছে আমাৰ বিলাকে কি কৰিব দুখনমান ৰঙা কাপোৰ পিন্ধি এটা এটা গুপ গুপিয়া বক্স লগাই গুপ গুপাই নাচি থাকিব বম বম আৰু মুখেৰে ধোঁৱা উলিয়াই দিব এই নীতি শিৱ পূজা কোনে নষ্ট কৰি আছে কিন্তু শিৱ ভক্তখিনিয়ে শিৱক নিন্দা কৰি আছে ৰাৱণে ইমান ধুনীয়া স্তোত্ৰ ওলাইছে জতাপ্তবি গলজ্জল প্ৰবাহ পাবিতস্থলে গলে বলম বলম বিতম ভুজঙ্গ তুঙ্গ মালিকম দমদ্দমদ্দমদ্দমদ্দমদ্দমর্বয়ম সকার সংগতান্ডবম তনুহতুন শিব শিবম ধগৎ 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 জলল্ললাট পত্র পাবকে কিশোর চন্দ্রশেখরের তীর্পতিক্ষণম মম जता पता हो संभ्रमण भवम निलिप्पनिर झरी बिलुलबी शिवल्लरी विराजमान बुद्धनी এটো হিবস্তত ৰাৱণে উলিয়াইছে আৰু এতিয়া আমাৰ মানুহবিলাকে ওলোটাকে ৰাৱণক জ্বলাবৰ কাৰণে যায় মই অলপতে ফেচবুকত দেখিছো যে ৰাৱণক যে অকলে জ্বলাবৰ কাৰণে যায় ৰাৱণ কি ৰাৱণে আই হিতাক কাৰণে লৈছে আই হিতাক কেতিয়াও মানে তেওঁ মানে কি কৰিব পৰা নাই আই হিতাক মানে তেওঁ শাৰীৰিকভাৱে তেওঁ ব্যৱহাৰ কৰিব পৰা নাই কিন্তু এই টেটা যুগত এজনেই ৰাৱণ আছিলে আজি কলি যুগত ঘৰ ঘৰ ৰাৱণ গলি গলি ৰাৱণ ডেইলি হিতা হৰণ হৈ আছে হয়নে নহয় ডেইলি হিতা হৰণ আছে ডেইলি দ্ৰৌপদী বস্ত্ৰ হৰণ হৈ আছে গতিকে সেইকাৰণে আগৰ ৰাৱণতকৈ এতিয়া ৰাৱণবিলাক বৰ বেছি উৎপাত আগৰ ৰাৱণে যদিও লৈছিলে আগৰ ৰাৱণে তেনেকুৱাকে মানে আই হিতাক তেনেকুৱাকে ইমান কটু দৃষ্টিৰে চাব পৰা নাছিলে কাৰণে এইটো কাৰণতহে তেওঁ কৰিব লগা হৈছে গতিকে সেইকাৰণে প্ৰভুসকল যিসকলে ৰাৱণক যে জ্বলাবৰ কাৰণে যায় কিবা দশহেৰা নে কি যে পাতে দশহেৰা নে কি বাহিৰত চাইছে পাতে নহয় দশহেৰাত জ্বলাব কোনে পাৰে যিজন মানুহে কোনোদিন অন্য নাৰীক
নিজৰ পত্নীৰ বাহিৰে অন্য পত্নীক কেতিয়াও বেয়া দৃষ্টিৰে যিজন পুৰুষে কেতিয়াও চোৱা নাই সেইজনহে অধিকাৰ আছে ৰাৱণক জ্বলোৱা নহলে ৰাৱণৰ নিচিনা এগৰাকী ব্ৰাহ্মণ পণ্ডিতক জ্বলাবৰ কাৰণে যায় এইটো কম সাধাৰণ কথা উৰুটাকৈ পাপহে লাগিব তেওঁলোকৰ যিয়ে আজ্ঞা কৰিছে যিয়ে আজ্ঞা দিছে যিয়ে নেকি পালন কৰিছে সববিলাক চাই থকা চবৰে এইটো পাপ লাগিব স্পষ্ট গতিকে সেইকাৰণে হৰি নামত যত ধৰ্মৰ নিবাস হেন অনুমানী হবে এৰিও আলাপ সেইকাৰণে আলাপ বিলাক ত্যাগ কৰা আলা ভাগৰ এই আলা বোলে কালি নম দে হৰম এই আৰু দুদিনমান জাক দে দাঁত কেইটা সৰক দে এইবিলাক আশা বাদ দিয়ে মানে কি এই বস্তুটো কি কয় মানে সকলো থাকিও যেন নাই এই বুলি লব পৰাটোহে হল ধৰ্মৰ প্ৰধান কথা সকলো থাকিও যেন মোৰ নাই এই হল বৈৰাগ্য বুলি কয় সকলো নাই এইটো বৈৰাগ্য নকয় সকলো আছে মই খাব পাৰো মই এটা দাঁতেৰে মই হাৰামুৰা চলাব পাৰো কিন্তু চুবোৱা নাই এই হল বৈৰাগ্য মোৰ কাম ক্ৰোধ আছে কিন্তু মই কাম ক্ৰোধত যোৱা নাই এই হল বৈৰাগ্য মোৰ পাৱাৰ আছে কিন্তু মই কৰা নাই এই হল বৈৰাগ্য বুলি কয় বৈৰাগ্যৰ ডেফিনেশ্যনটো এইটোৱে হয় যে মোৰ সমস্ত শক্তি আছে কিন্তু মই এইটো প্ৰয়োগ কৰা নাই সেইকাৰণে প্ৰভুকল দেহত শক্তিৰ সামৰ্থ্য থাকোতে আমি হৰি ভজনা কৰিব লাগে হৰি ভজনা নকৰিলে কোনেও উদ্ধাৰ কৰিব নোৱাৰে পৰম বান্ধৱ মাধৱৰ গুণ নাম এতিয়া শেষৰ শ্লোকত কৈছে পৰম বান্ধৱ মাধৱ পৰম মানে কি পৰম মানে সুপ্ৰিম ইয়াতকৈ নাই হাইকোৰ্টে যদি কিবা এটা অৰ্ডাৰ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ কেনসেল হৈ যাব যদি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিব লগা হয় বোলে এওঁৰ ফাঁচি আছিলে সুপ্ৰিম কোৰ্টে কৈছে নহয় এওঁক আমি মৃত্যুদণ্ড নিদিওঁ এই বুলি যদি অৰ্ডাৰ দিয়ে তেতিয়াহ'লে হাইকোৰ্টৰ অৰ্ডাৰ কি হৈ যাব কেনসেল হৈ যাব ঠিক তেনেকুৱাকৈ অন্যান্য বেদ শাস্ত্ৰসমূহে যিমানেই যি নকওক কিয় যদি ভাগৱতে ৰাম নাম ল'ব দিছে এই সত্য হয় ইয়াত আৰু বেলেগ কোনো শাস্ত্ৰৰ লগত ৰিজাব দৰকাৰেই নাই সেইকাৰণে ভাগৱত সূৰ্য শাস্ত্ৰ ভাগৱতৰ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম উত্তম নাম দেৱৰ উত্তম দৌলকী নন্দন চৰণে কৰো প্ৰণাম গতিকে পৰম বান্ধৱ মাধৱৰ গুণ নাম বান্ধৱ বুলি কৈছে এতিয়া বন্ধু জীৱনত অনেক পাব বন্ধু জীৱনত অনেক পাব কি বন্ধু বোলে একেলগে পিকনিক খাব গৈ যে নদীত উঠাই উঠাই দিয়া বন্ধু বহুত পাবা জীৱনত গতিকে মই ইয়াত থকা শিশুসকলৰ পৰা বৃদ্ধসকলকে কৈছো যাকে তাকে বন্ধু আমি ল'ব নালাগে আমি যাৰ লগত চলিম তেনেকৈ আচৰণবিলাক হ'ব গতিকে বন্ধু লওঁতে খুব সাৱধান আমি বন্ধু আমি ঈশ্বৰ কৃষ্ণকে ল'ব লাগে তুমি বেটিৰে নাহি বন্ধু আন যি মোৰ চিন্তা কৰ তুমি হে যদি নাথ পাও প্ৰভু বহিতো নাহি কে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে তুমি বেটিৰকে কোনো বন্ধু আছে যি মোৰ চিন্তা কৰে ঈশ্বৰ কৃষ্ণৰ বাহিৰে প্ৰভুকল আমাৰ বেলেগ অন্য কোনো বন্ধু নাই যি আমাৰ কাৰণে প্ৰতিটো সময়ত চিন্তা কৰে সেইকাৰণে তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় ঈশ্বৰ কৃষ্ণৰ নিচিনা যদি এগৰাকী বন্ধু এগৰাকী বান্ধৱ যদি আমাৰ জীৱনত প্ৰাপ্ত হয় কহিতো নাহিকে ভয় কতো আৰু ভয় কৰিব নালাগে আমি সেই হাতে চলি থাকো এই যে ভাগৱত অনুষ্ঠান গাই আছো মাতে আপোনালোকে আমি কি হাত আও জানেনে আমি তেওঁৰ হাতে আহো তেওঁক আমি সদায় প্ৰাৰ্থনা কৰো প্ৰভু কণ্ঠত স্থিতি হৈ যি বোলা আমাৰ নিজাকে একো শক্তি নাই কৃষ্ণ কথা কোৱাৰ কাৰণে আমি ইয়াত আহিব পৰাৰ কাৰণে লৈ আনিছে ঈশ্বৰে লৈ আনিছে নহলে বাটত এটা নহয় এটা কণ্ডিশ্যনত আহিব নোৱাৰে ঘৰৰ পৰা ওলাব নোৱাৰিব এটা নহয় এটা কণ্ডিশ্যনত যদি ইচ্ছা নকৰে ঈশ্বৰৰ বিনা ইচ্ছা ছাড়া বছৰ পাৰ পাই পালে বহুত মানুহে ভাবে বোলে আমি মইহে ইচ্ছা কৰি আহিছো নহয় এই অনুষ্ঠানত বহুতে হয়তো আজি আহিম বুলি ভাবি আছিলে আহিব নোৱাৰিলে দুৰ্ভাগ্য হৈ যায় কিয় ইচ্ছা কৰিলে কিয় নহয় কিছুমানৰ পেৰালাইচিছ হৈ থাকে ইচ্ছা কৰে মোৰ হাতখন দাঙিব পৰা হ'ব কিয় নহয় আঙুলি কেইটা এনেকে লৰচৰ কৰিব পৰা হলে ভাল আছিল বুলি ভাবে কিয় নোৱাৰে এইটো ইচ্ছা কৰিছে কিয় নোৱাৰে সেইকাৰণে ইচ্ছা কৰিলে সকলো নোৱাৰে আজি যেনেকৈ আপোনাৰ খবৰ আমাৰ মাজত আমিতো সদায় দেখা দেখি নাই কিন্তু আজি যে আপোনাৰ খবৰ মাজত পৰম আত্মীয়তাৰে যে আমি কথাখিনি কৈ আছো এই হল প্ৰভু ভগৱন্তৰ কৃপা ভগৱন্তৰ পুৰুষক আমি বন্ধু হিচাপে লৈছো তেওঁ মোক বন্ধু হিচাপে স্বীকাৰ কৰে নকৰে এইটো তেওঁৰ কথা প্ৰভু আমি সেইটোৱে চাব লাগে তেওঁ মোক তেওঁৰ বন্ধু হিচাপত তেওঁ মোক স্বীকাৰ কৰে নকৰে এইটো তেওঁৰ কথা মই তেওঁৰ বন্ধু হোৱাৰ কাৰণে যোগ্যতা হয় নে নহয় সেই কোৱালিফিকেশ্যনটো মোৰ ভিতৰত আছে নে নাই এইটো তেওঁ জানিব
কিন্তু কোৱালিফিকেশ্যনটো আনি দিয়াৰ দায়িত্ব বা যে যোগ্যতাটো আনি দিয়াৰ দায়িত্ব হ'ল তেওঁৰে মই তেওঁৰ সেৱক বুলি লৈ আছো ইমানে কথা গতিকে তেওঁ এজন সেৱকক কেনেকৈ লয় এইটো তেওঁহে জানে এই বুলি আমি সকলোৱে ল'ব লাগে পূৰ্ব মই ঈশ্বৰ কৃষ্ণৰ বন্ধু হ'ব পাৰিছো নে নাই সেইটো ডাঙৰ কথা নহয় কিন্তু মই নিজকে মই মানিছো আৰু আনক কৈছো যে মই ঈশ্বৰ কৃষ্ণৰ বন্ধু ঈশ্বৰ কৃষ্ণৰ বন্ধু এজনৰ যদি কিবা বিপদ হয় সেইটো তেওঁহে জানে কেনেকৈ কি কৰে বন্ধু কেনেকৈ তৰে কি কৰে গতিকে সেইকাৰণে বন্ধু তেওঁৰ দৰে যদি এগৰাকী বন্ধুক যদি আমাৰ জীৱনত প্ৰাপ্ত হয় কহিটো নাহিকে ভয় কতোৱে ভয় কৰিব নালাগে মই আজি যি এই কথাখিনি কৈছো ভজন মাৰ্গৰ আটাইতকৈ তত্ত্ব কথা গতিকে সেইকাৰণে এই হিচাপত সকলোৱে চলিব জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হেন জানি নিৰন্তৰ গতি মানে এনেকুৱাকে কোৱা নাই আকৌ বোলে কাতি মাহতহে ৰাম ৰাম লোৱা বোলে ভাদ মাহতহে ল'বা বা মাহেকে পষাকেহে ল'বা এই বুলি ক'ব পাৰিলেহেঁতেন জানি মাহেকে পষাকে বোলা ৰাম ৰাম বুলি ক'ব পাৰিলেহেঁতেন হয়নে ইয়াতে কি বুলি কৈছে জানি নিৰন্তৰে বোলা ৰাম ৰাম নিৰন্তৰ মানে অনৰ্গল গতিত ৰাম নাম বোলা ৰাম নাম ললেহে ৰাম নামে তোৰা গতিকে প্ৰভুসকল বাপ মাধৱ ভাই মাতৃ সমস্ত জনা মই